সোণাপুৰৰ এখন বিশেষ ধাবা নাম ৰাণী ৰাখল ধাবা। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ যোগদলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এইখন ৰাণী ৰাখল ধাবা। প্ৰায় 1000 লোকে একেলগে খাদ্য গ্ৰহণৰ ব্যৱস্থা আছে এই বিশেষ ধাবাখনত। ৰাণী ৰাখল ধাবাত থলুৱা সুস্বাদু খাদ্যৰ লগতে উপলব্ধ ফাষ্ট ফুডকে ধৰি আন বিভিন্ন খাদ্য সম্ভাৰ। এক মনোমোহা পৰিৱেশৰ মাজত অতি কম মূল্যতেই থলুৱা সুস্বাদু খাদ্য গ্ৰহণৰ ব্যৱস্থা থকা ৰাণী ৰাখল ধাবাত সোমবাৰে এনেদৰে দেখিবলৈ পোৱা গ'ল অগণন লোকৰ ভিৰ। অসমীয়া থলুৱা খাদ্যৰ জুতি লৈছে লোকসকলে। উল্লেখ্য যে ৰাণী ৰাখল ধাবাত অতি শীঘ্ৰেই সংযোজন কৰা হ'ব লজিঙৰ ব্যৱস্থা। ইয়াৰ লগতে বিবাহ ভৱনৰ ব্যৱস্থাৰ বাবেও ইতিমধ্যে কাম কাজ আগবঢ়াইছে ধাবা কৰ্তৃপক্ষই। ডিমৰীয়া ৰেহাল স্থানীয় দম্পতি গগন নেওৰ আৰু ৰাণীমা ডেকা নেওৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিশেষ ধাবাখনৰ থলুৱা সুস্বাদু খাদ্যৰ জুতি ল'বলৈ সকলোকে আহ্বান জনাইছে ধাবা কৰ্তৃপক্ষই। আমার জায়গা বহুত এভেলেবল আছে, মানে 900জন 1000জন মানুহ যাতে আৰামত খাব পাৰে সেই আমাৰ কেপাচিটি আছে। সেই কেপাচিটি অনুযায়ী আমি এইখিনি মানে কৰিবলৈ সাহস কৰিছোঁ। আপোনাৰ আজি প্ৰায় আছে 900জন মানুহ আছে আৰু আহিব বুলি কৈছে, আৰু এক্সট্ৰা আৰু বেছি মানে হ'ব পাৰে। বৰ্তমান এনে ভেজ থালি হৈ আছে, 100K দিয়া গৈছে, 100K দিছোঁ ভেজ থালি। কিন্তু মই আপোনাৰ 50% কম দিছোঁ। ইমান ধাবা আছে, ইমান ধাবা চবতে গ'লে কিন্তু ইমান কম দামত পোৱা নাই, কিন্তু সেইকাৰণে আমাৰ তাত আহিলে আমি মানে আনন্দিত হৈছোঁ। আৰু ৰাইজবিলাক যে আহে আমাক সহযোগ কৰে আৰু আমাৰ ৰাণী ৰাখলৰ যাতে আহাৰ যাতে গ্ৰহণ কৰে। ইফালে ৰাণী ৰাখল ধাবাত সুস্বাদু খাদ্য অতি কম মূল্যতেই গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে ধাবাখনলৈ অহা প্ৰতিগৰাকী ব্যক্তি। আমি ইয়াত খুব সুন্দৰে পাইছোঁ, পৰিষ্কাৰো ধুনীয়া, আৰু ইয়াত মানে 1000 মানুহ ধুনীয়াকৈ খাব পাৰে। আগফাল পিছফাল মিলাই পেলাই ধুনীয়া হৈছে ইয়াত। খানাৰ কোৱালিটি ধুনীয়া। দাম আমি অন্য মানে ধাবাতকৈ ইয়াত বহুত সহজতে পাইছোঁ, সেইকাৰণে ভাল লাগিছে। আমি 100 টকাত পাইছোঁ ইয়াতে নিৰামিষ ভাত। হয়, নাই আৰু যদি কোনোবাই যদি এনেকুৱা প্ৰগ্ৰেম কৰে তেতিয়াহ'লে ইয়াত আহি খালে ভাল হ'ব। ধুনীয়া বস্তু, খুব সোৱাদৰ বস্তু, সেইকাৰণে মানে আৰু 100 টকাত নিৰামিষ ভাত ধুনীয়াকৈ দিছে। অনুভৱ ধুনীয়া, খুব সুন্দৰ অনুভৱ। আমাৰ লোকেল নাগৰিক দাদা আমাৰ লোকেলে হয়, খুব সুন্দৰ আৰু বেলেগ ধাবাতকৈ কমতে দিছে। 100 টকা থালি, খানাও খুব ধুনীয়া সুন্দৰ, আৰু 1000 মানুহ ধুনীয়া আছে কেপাচিটি। খানা বুফে চিষ্টেম কৰি দিছে, খানা ধুনীয়া। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।